ৰাম নাৰায়ণ ৰাম। যেতিজ পৃথিৱী সৃষ্টি হৈছিল তেতিজৰে পৰা আজিলৈকে পৃথিৱীৰ সমস্যাৰ সমাধান হোৱা নাই। যিসকলে বেয়া কাম কৰি আছে তেওঁলোকক সঠিক পথ দেখুওৱা আমাৰ ধৰ্ম। ধৰ্ম আৰু ৰাজনীতিৰ নামত যি ৰূপে মানুহক বিভ্ৰান্ত কৰা হৈছে তেওঁলোকৰ জন্ম অধিকাৰ যাক প্ৰকৃতিৰ ধৰ্ম বুলি মানি আহিছিল তাক মেন ধৰ্মত ৰূপান্তৰ কৰা হৈছে। আপুনি প্ৰকৃতিৰ ধৰ্ম মানি প্ৰকৃতিক ধন্যবাদ জনাব পাৰে। প্ৰকৃতি জলে আপোনাৰ ধৰ্ম আৰু কৰ্ম। এটা বাৰৰ বাবে আৰাম কৰি বহি ভাবক আপোনাক প্ৰকৃতিৰ পৰা কি লাভ হৈছে। প্ৰকৃতিৰ ধৰ্ম অনুসৰণ কৰিলে আপোনাক কি লাভ হৈছে আৰু কি লাভ হোৱা নাই এইটো আপোনাক সোনকালে বুজ পাব। প্ৰকৃতিক সোনকালে কোনোবাই বুজাব নোৱাৰে। যদি আকাশত অসংখ্য তৰা নাথাকে তেন্তে আকাশৰ কি হ'ব? সূৰ্য আৰু আকাশৰ বতাহত পৃথিৱী কেতিয়াও নকজল যে সকলো মানুহ মুৰ্দা হ'ব। চৰকাৰে মানুহক প্ৰকৃতি সম্পৰ্কে নুবুজাই থাকিলেও মানুহে কেনেকৈ জানিব যে প্ৰকৃতি কি? মানুহৰ শৰীৰ ৫টা উপাদান বতাহত পানী জুই সূৰ্য পৃথিৱীৰে গঠিত। পৃথিৱীত মেন-মেড সংবিধান তৈয়াৰ হোৱাৰ সংযোজত প্ৰকৃতিৰো সংবিধান হ'ব লাগে। জীৱনৰ সত্যতাই মানুহে মানিবই লাগিব। তাৰ পৰা চকু মাৰি পলায়ন কৰিব নোৱাৰে। যদি আপুনি কোনোবাত ১ আঙুলি তুলি তেন্তে আপুনি ৪ আঙুলি উঠিব। কোনোবাত আঙুলি তোলাৰ আগতে ভাবিব লাগিব আপোনাৰ ফালে ৪ আঙুলি উঠিছে। ইয়াৰ অৰ্থ হৈছে সৰ্বপ্ৰথমে নিজকে শুধৰণি লাগিব। আমি নিজৰ বিবেক শুনিলে সকলো ভাল হ'ব। মেন-মেড সংবিধান আমি দেখিব নোৱাৰো কিন্তু প্ৰকৃতিৰ সংবিধান অনুভৱ কৰিব পাৰোঁ। প্ৰকৃতি বুজিবলৈ জীৱনক সঠিক দিশ দিয়াৰ বাবে আমাৰ মহাগুৰুৰ দ্বাৰা দিয়া ২০ মন্ত্ৰ ৰাম নাৰায়ণ ৰামৰ সৈতে আপোনাক সংযোগ হ'ব লাগিব। এই মন্ত্ৰ আপোনাক জীৱনৰ সঠিক পথ দেখুওৱা যায়। জীৱনত যিকোনো সমস্যা বা প্ৰশ্ন থাকিলেও এই মন্ত্ৰৰ জপ কৰিলে সকলো সমাধান হৈ যায়। সেইবাবে সংযোগ নষ্ট নকৰিব। সোনকালে ৰাম নাৰায়ণ ৰামৰ সৈতে জড়িত হওক। বাস্তৱতে আজি আমি সকলো পথভ্ৰান্ত হৈছো। আমি ক'ৰ পৰা আহিছো কলৈ যাম জীৱনত কি কৰিব লাগে জীৱনৰ উদ্দেশ্য কি এই সকলো কথা অলপ মিছি গৈছে। আমি নিজৰ ওপৰত মনোযোগ নিদিলে নিশ্চিত নহওঁ যে জীৱনত কি কৰিব লাগে। সেইবাবে সকলো বেয়া কথাৰ পৰা মন আঁতৰাই কেৱল নিজৰ বিবেক শুনা আৰু ধ্যান কৰা। আমাৰ মহাগুৰুৰ দ্বাৰা দিয়া ২০ মন্ত্ৰ ৰাম নাৰায়ণ ৰাম সকলোলৈ জীৱন দিছে। যিমান বেছি আমি এই ২০ মন্ত্ৰৰ জপ কৰোঁ তেনে আমাৰ অন্তৰংগ বিবেকৰ উন্নতি হয়। এই ২০ মন্ত্ৰ আপোনাৰ জীৱনত অন্তৰ্ভুক্ত কৰক আৰু আশ্চৰ্য দেখক। নিজৰ মনক জাগ্ৰত কৰক আৰু শক্তি লাভ কৰক। ৰাম নাৰায়ণ ৰাম আপোনাৰ ভিতৰতে আছে। কেৱল ইদাক মনত ৰাখক। ৰাম নাৰায়ণ ৰাম।